আচলতে চাওক আমাৰ বৰ্তমান দিল্লীত যি চৰকাৰ বহি আছে বিজেপি নেতৃত্বাধীন NDA চৰকাৰ তেওঁলোকৰ এই যোৱা দীৰ্ঘদিনীয়া কাৰ্যকালত শ্ৰমিকৰ কল্যাণৰ কাৰণে এটা কামো তেওঁলোকে কৰা নাই, এটা কামৰ কোনো উদাহৰণ নাই। আৰু আমাৰ দেশ স্বাধীন হোৱাৰ পৰা এতিয়ালৈকে শ্ৰমিক শ্ৰেণীয়ে নিবিচৰাকে অন্য দলৰ চৰকাৰে কোনেও শ্ৰমিকৰ কাৰণে কোনো আইন বা আঁচনি তেওঁলোকে বনোৱা নাই। সদায় শ্ৰমিকৰ ফালৰ পৰা দাবী উত্থাপন কৰিবই লাগে। এইবাৰ দেখা গ'ল এই চৰকাৰে এই 4টা শ্ৰম কোড লৈ আনিলে, কোনো শ্ৰমিক ইউনিয়নৰ দাবী নাই, কোনো শ্ৰমিক ইউনিয়নৰ লগত আলোচনা কৰা নাই। পাৰ্লিমেণ্ট আছে, পাৰ্লিমেণ্টত আলোচনা হ'ব লাগে, পাৰ্লিমেণ্টত আলোচনা হোৱা নাই। তেওঁলোকে নিজস্বভাৱে আনিছে, তাৰ আচল অৰ্থটোৱে এতিয়া ওলাই পৰিছে আদানী আম্বানীক সহায় কৰাৰ কাৰণে। বিদেশৰ পুঁজিপতিসকল আমাৰ দেশত আহিব বিচাৰিছে, তেওঁলোকক সহায় কৰাৰ কাৰণে শ্ৰম আইনবিলাক শিথিল কৰি দিয়া হৈছে, শ্ৰম আইনবিলাক সৰলীকৰণ কৰি দিয়া হৈছে যাতে মালিক পক্ষই বুলডোজাৰ চলাব পাৰে শ্ৰমিকৰ ওপৰত। সেইটোৱে কাম তেওঁলোকে কৰিছে। গতিকে আমি ভয় খোৱাটো স্বাভাৱিক কথা। গোটেই ভাৰতবৰ্ষৰ শ্ৰমিক শ্ৰেণীয়ে ভয় খাইছে। আমি কষ্টৰ মাজেদি যি আমি শ্ৰম আইন আদায় কৰিছিলোঁ, 29খন শ্ৰম আইন আজি আমাৰ হাতৰ পৰা তেওঁলোকে কাঢ়ি লৈ গ'ল, প্ৰত্যাহাৰ কৰি পেলালে। তো এইটো ধেমালি কথা নেকি? আজি ব্ৰিটিছৰ বিৰুদ্ধে 200 বছৰ আন্দোলন কৰি সেই আইনবিলাক আহিছিলে। 2026 চনৰ ট্ৰেড ইউনিয়ন আইন, 2047 চনৰ ইণ্ডাষ্ট্ৰিয়েল ডিছপুট এক্ট, মানে দেশ স্বাধীন হোৱা সময়তে এইবিলাক আহি গ'ল, তাৰ আগৰ পৰা চলি আছিল। আৰু আজি এটা কলমৰ জোৰত, চৰকাৰৰ মেজৰিটিৰ জোৰত সেই আইনবিলাক নাইকিয়া কৰি দি ক'ত লৈ আনিলে। ক'ডবিলাক সদায় দুৰ্বল, ক'ডবিলাক আইন নহয়। কোডত লিখা আছে ভৱিষ্যতে যদি কিবা চেঞ্জ কৰিব লাগে ডিপাৰ্টমেণ্টে নটিচ দি চেঞ্জ কৰিব। আইন হ'লে কি হ'ব? আইন পাৰ্লিমেণ্টত চেঞ্জ কৰিব লাগিব। পাৰ্লিমেণ্টক বাইপাছ কৰাৰ কাৰণে, জনসাধাৰণৰ প্ৰতিনিধিৰ ওচৰত বিষয়টো আলোচনা নকৰি ডিপাৰ্টমেণ্টে চেঞ্জ কৰিবৰ কাৰণে আজি এই কোড লৈ আনিছে তেওঁলোকে। আৰু আজি যিখিনি আছে অহা দিনতো তেওঁলোকে চেঞ্জ কৰিয়ে থাকিব। মালিকৰ স্বাৰ্থত য'ত যেনেকৈ কৰিব লাগে কৰিয়ে থাকিব। ইয়াতো অজস্ৰ তেওঁলোকে সুবিধা মালিকৰ কাৰণে সন্নিৱিষ্ট কৰিয়ে দিলে ইতিমধ্যে। দৰমহা পাতি কিবা অসুবিধা হ'ব নেকি? দৰমহা পাতি অসুবিধা হ'ব। আমি এতিয়া ডিগবৈ ক্ষেত্ৰতে মই ক'ব বিচাৰোঁ, ইয়াতে চেণ্ট্ৰেল মিনিমাম ৱেজটো পায়, তাৰ ওপৰত আমি অলপ যোগ দি পেলাই এগ্ৰিমেণ্ট কৰি লৈছোঁ। এতিয়া চেণ্ট্ৰেল মিনিমাম ৱেজ যিটো আছে তেওঁলোকে কৈছে নেশ্যনেল ফ্ল'ৰ লেভেল মিনিমাম ৱেজ বনাব, অৰ্থাৎ গোটেই ভাৰতবৰ্ষত বৰাবৰ এটা মিনিমাম ৱেজ হ'ব। তে এটা কেনেকৈ বনাব? আজি অসমত 300 টকাৰ তলত, আজি মধ্যপ্ৰদেশত 280 টকা পাৰ ডে ৱেজ, আৰু চেণ্ট্ৰেলত 541। তেতিয়াহ'লে একে কোবে যদি 600 টকা কাইলৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিবলৈ যায়, তেওঁলোকৰ যিবিলাক ষ্টেট আছে, বিজেপি শাসিত ষ্টেট আছে, তাৰ চিফ মিনিষ্টাৰ, তাৰ চৰকাৰে ক'ব নাই নাই নবহাব দেই, আমাৰ ইয়াৰ পৰা চব ইণ্ডাষ্ট্ৰিয়েলিষ্ট পলাই গুচি যাব, নবহাব। আমাৰ 280 আছে, আমি 300 বা 320লৈকে যাব। কেন্দ্ৰীয় চৰকাৰৰ সেইটোৱেই নাপাবগৈ। গতিকে কেন্দ্ৰীয় চৰকাৰ 541টোৱেই অহা দিনত বৃদ্ধি নহয়। তো গতিকে শ্ৰমিকখিনি ক্ষতিগ্ৰস্ত হ'ব। এতিয়া পে স্কেলৰ আলোচনা ইয়াত কণ্টেক্ট লেবাৰ চলি আছে। মেনেজমেণ্টে কৈছে আমি দিব নোৱাৰোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিমাম ৱেজ যেতিয়া বাঢ়িব আপোনালোকে পাই থকা সমান পাবগৈ, তাৰপিছতহে আপোনালোকৰ বাঢ়িব। অৰ্থাৎ আমাৰ শ্ৰমিকে অকণমান বেছি পাই আছে নেগচিয়েশ্যন এগ্ৰিমেণ্টৰ যোগেদি, সেইখিনি লেভেল পালেগৈহে বাঢ়িব। তো 701 বেচিকত আমাৰ ইয়াৰ আনস্কিল শ্ৰমিকে কাম কৰি আছে, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 541টো কেতিয়া গৈ 701 পাবগৈ, আৰু পাৰ হ'লেহে ডিগবৈ শ্ৰমিকে নতুন দৰমহা পাব, তাৰ আগলৈকে নাপায়। এইটো মেনেজমেণ্টে 3-4টা মিটিঙত কৈ দিছে। মই ক'লোঁ যে এতিয়া লেবাৰ কোডৰ মাজেদি মেনেজমেণ্টে প্ৰচাৰ কৰি আছে, লেবাৰ অফিচাৰে প্ৰচাৰ কৰি আছে এপইণ্টমেণ্ট লেটাৰ দিব। মই যোৱাকালি এখন এপইণ্টমেণ্ট লেটাৰ দেখিলোঁ, ইয়াত দিছে ডিগবৈত কোনোবাই অতি আগ্ৰহী হৈ, তেওঁলোকে লেবাৰ কোড লাগুৱে হোৱা নাই কিন্তু তেওঁলোকে ইছ্যু কৰি দিলে। তাত কি লিখা আছে যে ইউ উইল বি পুট ফৰ 2 years এজ এ প্ৰবেশ্যনাৰ, প্ৰবেশ্যন পিৰিয়ড হিচাপে 2 বছৰলৈ থ'ব। এটা ঠিকা 2 বছৰৰ কাৰণে দিয়ে, আৰু 2 বছৰে যদি প্ৰবেশ্যন হৈ থাকে, সি শ্ৰমিকেই নহ'ল, তাক যেতিয়া তেতিয়া আউট কৰি দিব, লাট মাৰি পঠিয়াই দিব। আৰু তাতে লিখিছে যে ইউ উইল বি টাৰ্মিনেটেড ইয়ৰ চেল্ফ অৰ বাই দ্য এমপ্লয়াৰ এট এনি টাইম এট দেয়াৰ উইচ। তেওঁলোকে ইচ্ছা কৰিলে যিকোনো সময়তে উলিয়াই দিব। গতিকে শ্ৰমিকৰ ঠিকা শ্ৰমিক হ'লেও তেওঁলোকে পৰিয়াল চলাই আছে, আৰু আমাৰ গোটেই ডিগবৈ অঞ্চলত ঠিকা শ্ৰমিকৰ ভূমিকা আছে। তেওঁলোকৰ এই আমাৰ আৰ্থিক অৱস্থাৰ ওপৰত তেওঁলোকৰো এটা ভূমিকা আছে যে তেওঁলোকৰ চাকৰি য'ত আমি সুৰক্ষা বিচাৰিছোঁ, ঠিকাদাৰ বদলি হ'লেও শ্ৰমিক
বদলি হ'ব নালাগে তাৰ জেগাত তেওঁলোকে এতিয়া কোডৰ মাজেদি এই ধৰণৰ কামবিলাক কৰিবলৈ আগবাঢ়ি আহিছে আৰু এইবিলাক ওলাই পৰিছে এতিয়া হোৱাট ইজ কোড কোডৰ সপক্ষত তেওঁলোকে বৰ প্ৰচাৰ কৰি আছিলে এতিয়া আমি ৰাস্তাত নামিছোঁ আমি তেওঁলোকক চেলেঞ্জ কৰিছোঁ দেখুৱাই দিয়ক কোনটো কোডে শ্ৰমিকক সহায় কৰিব মিনিমাম ৱেজটো বৰবাদ কৰিলে এতিয়া শ্ৰমিকৰ যিটো জব ছিকিউৰিটি সেইটো বৰবাদ কৰিব আৰু যিটো শ্ৰমিকক ছাটাই কৰা সুবিধা কোডে আনি দিছে 300তকৈ অধিক শ্ৰমিক থাকিলেহে পাৰ্মিশ্যন লাগিব আগত 100 শ্ৰমিক থাকিলেই পাৰ্মিশ্যন লাগিছিলে তে সেইটো লৈ আনিছে কাৰ সুবিধাৰ কাৰণে কাৰ তেওঁলোকে বেনিফিটৰ কাৰণে কৰিছে এই কথাবিলাক আমাৰ সকলোৱে বুজা দৰকাৰ মই সাংবাদিক বন্ধুসকলক এটা কথা ক'ব বিচাৰোঁ এই কোডৰ মাজেদি ফিক্স টাৰ্ম এমপ্লয়মেণ্ট লৈ আনিলে পাৰ্মানেণ্ট নিযুক্তি জেগাত এটা নিৰ্দিষ্ট সময়ৰ কাৰণে নিযুক্তি হ'ব 6 মাহ এবছৰ 2 বছৰ 3 বছৰ যিকোনো পোষ্টত জেনেৰেল মেনেজাৰৰ পৰা আৰম্ভ কৰি অপাৰেটৰ টেকনিচিয়ানলৈকে হ'ব আৰু তাতে সেই 1 বছৰ হোৱা সময় পুৰা হোৱাৰ লগে লগে তেওঁ নিজে কামৰ পৰা ওলাই যাব লাগিব নুমলীগড়ত ইতিমধ্যে ছমহীয়া তেনেকুৱা ফিক্স টাৰ্ম এমপ্লয়মেণ্ট আৰম্ভ কৰি দিলে অপাৰেটৰ পোষ্ট আৰু সেইবিলাক ল'ৰা ছোৱালী কোন আপোনাৰ আমাৰ ভৱিষ্যতৰ প্ৰজন্ম কাইলৈ পাৰ্মানেণ্ট চাকৰি কাৰো নাথাকে এতিয়া আমাৰ সমাজৰ কাৰণেও তেওঁলোকে এই চেলেঞ্জ আনিছে সমাজৰ ওপৰতো তেওঁলোকে হাত দিছে পাৰ্মানেণ্ট শ্ৰমিক খতম কৰি এই ধৰণৰ ফিক্স টাৰ্ম তেওঁলোকে কৰিব আৰু কিবা